রেণুকা 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 ইমান অহংকার দোস্তরমণির জমদগ্নেরা দেখে তুই অপমাননা করিলি আর মোর সহ্য নহয় আজ মই পৃথিবী সার করিম এই জমদগ্নের কুধানত দেবতাও হয় কম্পমান তেনেজনের পত্নী হয় স্বামীর বাক্য তুই অপমাননা করিলি ওর সন্ধ্যার পূজার সময় নষ্ট করাই মোক মহাপাপত লিপ্ত করালি বুঝলু তাই মোর অবৈধ পত্নী ব্যভিচারিণী আজি ব্যভিচারিণী কি দণ্ড বিধান করা তোমার প্রধান কর্তব্য আজ মই ব্যভিচারিণীকে দণ্ড বিধান করিম দণ্ড দণ্ড আজ মই পিশাচিনীকে এনে দণ্ড দিম যাতে জগতত কোনো পত্নী স্বামীর অবৈধ নহয় প্রভু কালান্তক রূপ দেখি নিশ্চয় নিশ্চয় আছে কিবা ঘটিব অঘটন প্রভু প্রভু জল আনিছো প্রভু গ্রহণ করক প্রভু দূর হ মোর সন্মুখৰ পৰা অবৈধ ৰমণী পাপিষ্টিনী নারী মোর সন্ধ্যার পূজার সময় নষ্ট করাই মোক মহাপাপত লিপ্ত করালি অথচ তই মোর সন্মুখত উপস্থিত হবলৈ অলপ ভয় কৰা নাই তই এই মহাতপস্বী জমদগ্নিক আজিও চিনি নাপালি তই জমদগ্নিৰ ক্ৰোধ ক্রোধ সম্বরণ করক প্রভু জ্ঞান কেনে অবলা রমণীর প্রতি সদয় হই মোক ক্ষমা করক প্রভু মোক ক্ষমা করক ক্ষমা ক্ষমা জমদগ্নিৰ ওচৰত তোৰ কোনো ক্ষমা নাই পাপিষ্টিনী তোক দণ্ড বিধান নকৰিলে পাপৰ প্ৰায়শ্চিত্ত নহয় দূৰ হ মোৰ সন্মুখৰ পৰা তোৰ কাকতে মিনতি শুনিবলৈ মোৰ অলপ ইচ্ছা নাই তোৰ কাকতে মিনতি শুনিবলৈ মোৰ অলপ ইচ্ছা নাই পাপিষ্টিনী ঋষিৰ পত্নী হৈ মুখ ভোকত মত্ত হৈ মোৰ পূজাৰ সময় অতীত কৰাই মোৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছ দূৰ হ দূৰ হৈ যা
ধৰি মই কৰিছো বিনতি মোক মোক দয়া কৰক প্ৰভু মোক ক্ষমা কৰক আপোনাৰ ক্ৰোধ সম্বৰণ কৰক প্ৰভু আপোনাৰ ক্ৰোধ সম্বৰণ কৰক পিষ্ঠিনী তই মোক স্পৰ্শ নকৰিবি তই তই নাজাননে এই যমদগ্নিৰ কোঠানলত স্বয়ং বিষ্ণুৰো নিস্তাৰ নাই তই তাক জানিও আজি অপেক্ষা কৰিলি আঁতৰি যা মোৰ সন্মুখৰ পৰা কি কৰা তই কেনেকৈ প্ৰভুৰ কোঠৰ পৰা ৰক্ষা পোৱা যাব আজি কি কুক্ষণত ৰাতিপুৱা চাওঁ ইয়াত থাকিলেতো মোৰ আৰু কি হ'ব ইয়াত থাকিলেতো মোৰ কি হ'ব আঁতৰি যা ভিচাৰিণী নাৰী আজি তোৰ উচিত শাস্তি বিধান হ'ব আজি তোক এনে শাস্তি বিধান কৰিম যি শাস্তিৰ উদাহৰণ যুগ যুগান্তৰলৈ বিৰল হ'ব অতিক অপমান কৰা গেনে চঞ্চলা স্ত্ৰীক নেচি গৰ্ভজাত পুত্ৰৰ দ্বাৰাই শিৰচ্ছেদ কৰাৰ বাহিৰে অন্য কি শাস্তি হ'ব পাৰে আজি সেয়াই হ'ব আজি সেয়াই হ'ব ৰাম বাচাৰাম পিতা পিতা প্ৰণামী চুতজু চৰণত কিবা হেতু মতালে দাসক কিবা কাৰ্য কৰিম কি পিতা আজি আপোনাৰ এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয় বাচাৰাম পিতা শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে আৰু কোৱাচোন বাচা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যি পুত্ৰৰ দ্বাৰা বংশ তথা পিতৃকুলৰ মৰ্যাদা উজ্জ্বল হয় সেই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ কেনে পুত্ৰৰ কৰ্তব্য কি বাচা ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটো এই পুত্ৰৰ প্ৰধান কৰ্তব্য তেন্তে শুনা বাচা কওক পিতা আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক সত্য কৰা পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে পিতা কাৰণ আজিৰ আদেশ অতিকে কঠোৰ আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হ'ব সেই আদেশ শুনিলে তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাচা তুমি তোমাৰ মন স্থিৰ কৰা তুমি মোৰ পুত্ৰ চাবা যাতে তুমি তোমাৰ পিতৃকে বিমুখ নকৰা হে দয়াময় নাজানো কি চলনাত পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই ন্যায় অন্যায় নকৰি বিচাৰ সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশত অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গো হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহাপাপতো লিপ্ত হ'ব লাগে তাতো মই তিলমাত্ৰ নহওঁ
আপোনাৰ কি আদেশ মই কৰিম পালন। তেন্তে শুনা মোৰ কঠোৰ আদেশ। এই মুহূৰ্ততেই এই মুহূৰ্ততেই তুমি তোমার জন্মদাত্রী মাতৃক করা শিরস্থান। শ্রবণ শক্তি এতিয়াও ৰোধ হোৱা নাই কিয়? হৃদয়কৈ বিচ্ছিন্ন সমীরণ তুমি কৈ বলে সকিও তোমার বিকল বক্ষত এই হত ভগৰ শিৰত পৰিবলৈ এক পাতো পত্ৰ নাই ৰে। মৰ্তত নে নৰকত সেয়া কাৰ লগত কথা হৈছে? ইয়াকে ছায়াবাজি ছায়াৰ আগত কথা হৈছে নেকি? নাই নাই নহয় নহয়, এই মোৰ চিৰপত্য স্নেহময় জন্মদাতা পিতৃদেৱ মনুষ্য আকাৰে মোৰ লগত চলনা কৰিছে। পিতা পিতা পুত্ৰৰ আগত এনে চলনা কিয় পিতা কিয়? বসৰাম, তুমি মোক কথা দিছিলা মোৰ আদেশ যিমানেই কঠোৰ হওক তুমি তাক ন্যায় অন্যায় বিচাৰ নকৰি পালন কৰিম বুলি কৈছিলা। কিন্তু এতিয়া মোৰ আদেশ শুনা মাত্ৰই তুমি বিচলিত হৈ পৰিলা কিয়? চোৱা, তুমি মোৰ আদেশ পালন কৰা। ক্ষমা করা পিতা, পুত্রক তোমার ক্ষমা ওয়ারে মাতৃ হইতা
তু পিতা নকরায়া দেখা প্রাণ পিতা জন্ম দাতি মোর সম্পূর্ণ ক্ষম পিতা আখ্যা প্যারে সম্পূর্ণ ক্ষমদাহ আখ্যাতে তোমার ক্ষমা করা পুত্র তোমার পুত্রর ক্ষীরত কেনে পত্রপাত নিদিব পিতা কেনে কঠোর রাতেক দিবলৈ আপোনাৰ হৃদয় অলপূৰ্ণ কপিলে পিতা বাসারাম পিতা পিতৃৰ আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয়? তুমি তেন্তে পিতৃৰ আদেশ পালন কৰিবলৈ অক্ষম। সি যে বৰ কঠোৰ আদেশ পিতা সি যে বৰ কঠোৰ আদেশ আপুনি মোক সৰ্বসহস্ৰ আদেশ দিয়ক তাক মই এক মুহূৰ্ততে কৰিম পালন কিন্তু পুত্ৰ হৈ কিয় মাতৃকে হত্যা কৰে স্নেহময়ী জননীয়ে যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰে গৰ্ভজাত সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব তেতিয়া মই কোন প্ৰাণে কোন সতে তেওঁক অস্ত্ৰাঘাত কৰি চৰণত ধৰি কৰিছো প্ৰাৰ্থনা এনে নিৰ্মম আদেশ নিদিব পিতা নিদিব তেন্তে তই মোৰ আদেশ পালন নকৰ এই নাকি তোৰ শাস্ত্ৰ জ্ঞান এই নাকি তোৰ পিতৃভক্তি এই নাকি তোৰ কৰ্তব্য পালন যা বাসাৰাম তই মোৰ আদেশ পালন কৰ নহলে আজি তোক হাপতি ভস্ম কৰি তেন্তে কওক পিতা মাতাৰ ভিতৰত কোন শ্ৰেষ্ঠ আৰু কোনটো গুৰুত্বৰ পা পিতৃৰ ৰক্ষা লংঘন নে মাতৃৰ হত্যা কাল ক্ষয় নকৰিবি ৰাম সময় হৈছে অতীত ক তই মোৰ আদেশ পালন কৰিবি নে নকৰ মই তোক শেষবাৰৰ বাবে সুধিছো ৰাম ক তই মোৰ আদেশ পালন কৰিবি নে নকৰ কৰিম পিতা কৰিম আপোনাৰ আজ্ঞা শিৰোধাৰ্য পিতা এই মুহূৰ্ততেই মই আপোনাৰ আদেশ কৰিম পালন পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সর্ব দেবতা পিতরি প্রীতিমাপন্নে প্রিয়ন্তে সর্ব দেবতা পিতরি প্রীতিমাপন্নে প্রিয়ন্তে সর্ব দেবতা
অতি ভক্তিবিহীন নারীর দণ্ডবিধান শিক্ষেই প্রয়োজন। পাপিষ্ঠিনী রেণুকা চাইল পতিক অপমাননা করার পরিণাম কিমান ভীষণ, কিমান ভয়ঙ্কর। ময়ু যাও, রামর পিতৃ ভক্তির পরীক্ষা অদূরের পরায় বড় নিরীক্ষণ। আজি কি কুক্ষণ চল আনিবলৈ কৈ পলম কৰি ঋষিৰ কোপানলত পৰিব লগা হ'ল। কি কৰা যায়, কেনেকৈ প্ৰভুৰ ক্ৰোধ শান্ত হ'ব? মোৰ ওপৰত আজিৰ দৰে কুঠাম্বিত হোৱা আগতে কাহানিও দেখা নাই। আজিনো বাৰু কিয় এনে হ'ল? স্বামীৰ চৰণত ধৰি কতনো মিনতি কৰিলো, তথাপিতো তেওঁক মই শান্ত কৰিব নোৱাৰিলো। বাচাৰাম কৈছে তাৰ কথাত বা শান্ত হয় নে নহয়? কলুৱে কহন সেই ৰামৰ জন্ম হৈছিল। আজি এই ৰামে জগততে কৈক্ষয় কীৰ্তি কৰিব স্থাপন। যিকোনেও কেতিয়াও কৰা নাই, দেখা নাই, শুনা নাই, তেনে কৰ্ম কৰিব লাগিব। কোনোবাই পিতৃৰ ৰাজুষত নিজ মাতৃক হত্যা কৰা দেখিছেনে? কিন্তু এই যমদগ্নিৰ পুত্ৰ ৰামে আজি পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰিব। তুমি ভাল কুক্ষণত এই ৰামক জন্ম দিছিলা। তোমাৰ মনেৰে বিষাদিত কিয়? পিতাৰাক শান্ত কৰিব নোৱাৰিলা নেকি? মেদিনী, তুমি এতিয়াও ৰখা তললৈ নগৈ স্থিৰ হৈ আছা কিয়? হে নক্ষত্ৰ মণ্ডলী, তোমালোক এতিয়াও কক্ষচ্যুত হোৱা নাই কিয়? কি হ'ল তোমাৰ চকুত চকু পানী কিয় বাচা? হে পাত্ৰ, তুমি পিতাৰ আদেশতকৈও বেছি নিষ্ঠুৰ। কি বাচা? তুমি উন্মাদ হৈছা কিয় বাচা? উন্মাদ হোৱা নাই। উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা? পিতৃৰ আদেশ পালন কৰা এই অবধ সন্তানৰ শত কোটি অপৰাধ কৰিব বাঞ্ছনা। নহয়, মইতো তোমাৰ পুত্ৰ নহয়, পিতাৰ হে পুত্ৰ। মোক পুত্ৰ জ্ঞান নকৰিবা, সঁচা কথা। ৰাম নামেৰে তোমাৰ এটি পুত্ৰ আছিল, কিন্তু আজি নহয়। আজি তোমাৰ সন্মুখতে কাল সৰ্প। বুজিছো বাচা, পিতাৰাই তোমাক কঠোৰ আদেশ দিছে।
তাক তুমি প্ৰকাশ কৰিবলৈ টান পাইছা। অদৃষ্টৰ লিখন কোনে খন্দাব? কোৱা বাচা, পিতাৰাই তোমাক কি আদেশ দিছে? কোৱা বাচা, পিতাৰাই তোমাক কি আদেশ দিছে? কোৱা বাচা, পিতাৰাই তোমাক কি আদেশ দিছে? কোৱা বাচা। পিতৃৰ আদেশৰ কথা কি কবাই? কোৱা বাচা। কোনেও কেতিয়াও কৰিব নোৱাৰে আৰু কোনেও কেতিয়াও কৰা নাই তেনে এক আদেশ পালন কৰিবলৈ দিছে। পিতৃৰ আদেশ, পিতৃৰ আদেশ তোমাক এক দ্বন্দ্বৰ ভিতৰত শিৰচ্ছেদ কৰিব লাগে। বকুত বল বন্ধা। ও ভগৱান, আনৰ পুত্ৰ হয় কিয় আৰু তোমাৰ হৈছিল কিয়? সঁচাকৈ এই আদেশ দিছেনে বাচা? ঐ, পুত্ৰৰ প্ৰতি তেওঁৰ এই প্ৰচণ্ড আদেশ। আৰু বাচা, তুমি এই আদেশ পালন কৰিবানে? মোৰ উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই, কিন্তু পিতৃৰ কঠোৰ আদেশ মই পালন কৰিবই লাগিব। দাসৰ কত অপৰাধ কৰিব পাৰ্ছনা। মই প্ৰতিজ্ঞাত পঠুৱাই দাসৰ কত অপৰাধ কৰিব পাৰ্ছনা। পিতাৰাই কি তোমাৰ শ্ৰেষ্ঠ? মই একো নহয়। পুত্ৰ কেৱল কি পিতৃৰ ওচৰত দিদি, মাতৃৰ ওচৰত নহয়। নহয়, মই আৰু আই শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো। দেৱী, তুমি পুত্ৰ জন্ম দিয়া নাছিলা, জন্ম দিছিলা কাল সৰ্প। নহলেনো মাতৃৰ ওচৰত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰেনে? হে দেৱী, তোমাৰ যদি অন্তিম সময়ত কিবা কৰ্তব্য আছে কৰি লোৱা। আজি মই কি শুনিলো? মই গৰ্ভ ধাৰণ কৰি বালিৰে বুকাই তুমি তালি ডাঙৰ দীঘল কৰিলো। সেই আজি মোক হত্যা কৰিব। স্ত্ৰী লোকৰ পতিপুত্ৰৰ বাহিৰে আৰু আপোন কোন আছে পৃথিৱীত? সেই পতিপুত্ৰই মোৰ প্ৰতিকূল হয়, তেন্তে মই কলৈ যাম? ক'ত আছই বা? বাচা, মোৰ সকলো শেষ হৈ গ'ল। স্বামীয়ে আজি বিনা দুখত মোক প্ৰাণৰ আদেশ দিছে, আৰু সেই আদেশ পালন কৰ্তা স্বয়ং মোৰ গৰ্ভজাত সন্তান। স্বামীৰ গাত কোনো দুখ নাই, তত দুখ মোৰে।
অনিষ্টৰ লিখন মৃত্যুৰ কালত মোৰ আন একো নাই। যদি মই সঠিক হওঁ তেন্তে মোৰ পুণ্যৱান পুত্ৰক যাতে মাতৃৰ সত্যৰ বাবে স্পৰ্শ নকৰে। হে দেৱী, এই সময়ত আৰু মোক মৰমৰ মাতেৰে সম্বোধন নকৰিবা। এনে কৰিলে মই মোৰ কৰ্তব্য পাহৰি যাম, আদেশ পালনত বিমুখ হ'ম। মই প্ৰতিজ্ঞাবদ্ধ হৈ দয়া মায়া স্নেহ মমতা সকলোবোৰ অন্তৰৰ পৰা দিছো বিসৰ্জন। প্ৰস্তুত হোৱা দেৱী, মই আৰু অপেক্ষা কৰিব নোৱাৰো। প্ৰস্তুত হোৱা। বিলম্বৰ কিহৰ? তোমাৰ কৰ্ম তুমি সম্পূৰ্ণ কৰা। এই সময়ত তোমাক মই কি বুলি আশীৰ্বাদ দিম? আশীৰ্বাদ কৰিছো মই মাতৃৰ সত্যৰ বাবে যেন তোমাক স্পৰ্শ নকৰে। হে দেৱী, তোমাৰ যদি অন্তিম সময়ত খ্ৰীষ্ট দেৱতাৰ ওচৰত কিবা প্ৰাৰ্থনা আছে, যদি ভৱিষ্যতে নাৰী ৰূপে জন্মগ্ৰহণ কৰিবলৈ ইচ্ছা আছে, তেন্তে এই প্ৰাৰ্থনা কৰা যে চিৰদিন পুত্ৰৱতী নহয় অপুত্ৰ হৈ থাকা। হে মোৰ প্ৰাণনাথ, এই জনমত আপোনাক মই প্ৰাণ ভৰি সেৱা কৰিবলৈ নাপালো। স্বামী গুৰু, জনমে মই আপোনাক চব ৰূপে পাওঁ। এই মোৰ প্ৰাৰ্থনা। মই প্ৰস্তুত বাছা। তোমাৰ কাৰ্য তুমি কৰা কামনা। তোমাৰ কাৰ্য তুমি কৰা কামনা। হৃদয়, তই পাষাণ হ, বজ্ৰৰ দৰে কঠোৰ হ। তই সত্যৰ দৰে নিৰ্মম হ। দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা। ৰামৰ মাত্ৰেই ভক্তি আজি ৰখা তলে যায়। হে গ্ৰহ নক্ষত্ৰ, চন্দ্ৰ সূৰ্য বায়ু বৰুণ, কোন ক'ত আছা? আহা চোৱা, পাষাণেৰে ভৰাই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি কৰাহি দৰ্শন। শম্ভো পিতা, পিতা, তোমার পুত্র
তোমার কঠোর আদেশ করিলে পালন। ধন্য ধন্য বাছা রাম, মই যে তোমাৰ কাৰ্যত সন্তুষ্ট হৈছো বাছা। নরক নরক বেকন বেকন নরক। কি করো কেনে যাও চারিওফালে নরকর বেকন দাবানলে মুখ বেড়ে ধরেছে। জরে যাই পড়ে যায় মোর সমস্ত করে। পিতা রক্ষা করা পুত্র তোমার। উঠা উঠা পুত্র, স্থিৰ হোৱা। তোমাৰ দৰে পিতৃ ভক্তৰ ভাগ্যত নৰক দৰ্শন কেতিয়াও হ'ব নোৱাৰে। মই তোমাক আশীৰ্বাদ কৰিছো বাছা। মৃত্যুৱে যেন তোমাক স্পৰ্শ কৰিব নোৱাৰে। আগে মৃত্যু, পাছতহে নৰক। মৃত্যু নহ'লে নৰকে একো কৰিব নোৱাৰে বাছা। মুৰাজন্ম যাওক যজ্ঞৰ যোগে যে পুণ্য সঞ্চয় লাভ কৰিছো মোৰ আশীৰ্বাদেৰে আৰু সেই পুণ্যৰ ফলেৰে জগতত তুমি চিৰঞ্জীৱী হোৱা। চাওঁ বাৰু নৰকেনো তোমাক কি কৰিব পাৰে। যন্ত্ৰণা পাপৰ কারণ যন্ত্রণা সহ্য হোৱা নাই। নালাগে 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 পিতা মোক অমৰত্ব বৰ নালাগে। শংকা নকৰা পুত্ৰ, তুমি মোক যি সন্তুষ্টি প্ৰদান কৰিছা মই তোমাক তাতোতকৈ বেছি সন্তুষ্টি প্ৰদান কৰিম। যোগীৰো যোগীজনে বহু তপস্যাৰ বলেৰে জীৱৰ পাবলৈ সক্ষম নহয়, মই তোমাক সেই বৰ কৰিছো প্ৰদান। এতিয়া তুমি নিজ অভিৰুচি মতে মোৰ ওচৰত যিহকেই প্ৰাৰ্থনা কৰা মই তাকেই প্ৰদান কৰিম। হে পিতা, কোনো তপগ্নিত যদি মোক চিৰদিন দগ্ধ কৰাৰ ইচ্ছা নাই, যদি চিৰদিন মাতৃ হত্যাৰ কলংকেৰে মই কলংকিত হ'ব নালাগে, তেন্তে তেন্তে আপোনাৰ পৰৰ প্ৰভাৱত এই মুহূৰ্ততেই যেন মোৰ জন্মদাত্ৰী মাতৃয়ে পুনৰ জীৱন পায়, এই কাতৰ প্ৰাৰ্থনা পিতা। তথাস্তু পুত্ৰ, ধন্য ধন্য বাছাৰাম। জগতত ধন্য তুমিয়েই। যিমান দিন চন্দ্ৰ সূৰ্য থাকিব সিমান দিন তোমাৰ নাম উজ্জ্বল হৈ থাকিব ধৰাত। মই তোমাৰ পিতৃ ভক্তি দেখুৱাবৰ বাবে পৰীক্ষা কৰিছিলো, তুমি পৰীক্ষাত সহজেই উত্তীৰ্ণ হলা। এতিয়া তুমি খন্তেকৰ বাবে তোমাৰ চকু জুৰি মুদা, মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান কৰিম।
মই বাৰু আজি বহু সময় শুলো নেকি? এনে টোপনিটো মোৰ আগতে কাহানিও অহা নাই। কি পিতা পুত্ৰ উভয় দুয়ো থিয় হৈ আছে। বাচাৰা, তুমি মোক চকাই নিদিলা কিয়? মোৰ ভিতৰত বহুত কাম আছে, মই এতিয়া ভিতৰলৈ যাম। মোর হাতর পড়ে কুথার মাতৃ ঘাতের কি শাস্তি পিতা? শুনা পুত্ৰ, অভিমান ত্যাগ কৰা। তুমি এতিয়া সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো তীৰ্থ পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলেই তোমাৰ হাতৰ কুঠাৰ আপোনা আপুনি সুলকি পৰিব। এতিয়া যোৱা তুমি তীৰ্থ ভ্ৰমণৰ হেতু, ময়ো যাওঁ নিজ কৰ্তব্যত ব্যস্ত হওঁ। ভাল পিতা, যাওঁ মই তীৰ্থ ভ্ৰমণৰ হেতু। আরে পিতৃরয়া দেহ পায়া আরে শোনে ভৃগু রাম হরি হে ব্রহ্মকুণ্ড অভিমুখে আরে হরয়গ মন হরি পুনা খাব ধানে খবয় রামর চরিত্র